নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি 2 মাহত এডিআৰই এক্সাম কেনেদৰে ক্লিয়াৰ হ'ব, যেহেতু এডিআৰই এক্সামলৈ 2 মাহ আছে। এইখিনি সময়ত আপোনালোকে কি ভুল কৰাটো উচিত নহয়, যিখিনি ভুল কৰিলে নেকি আপোনালোকে এডিআৰই এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব 2 মাহত, বিতংকৈ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আনহাতে আপোনালোকে গ্ৰেড 4ৰ যদি সিলেবাসটো চেক কৰে দেখি পাব সোশ্যাল ষ্টাডি বুলি এটা সাবজেক্ট আছে তাতে, আৰু আমাৰ ডিগ্ৰী লেভেলৰ পেপাৰটো সোশ্যাল ষ্টাডিৰ পৰা 30 মাৰ্ক আহিব, 12 লেভেলৰ পেপাৰটো 30 মাৰ্ক আহিব সোশ্যাল ষ্টাডিৰ পৰা, ড্ৰাইভাৰ লেভেলৰ পেপাৰটো 20 মাৰ্ক আহিব সোশ্যাল ষ্টাডিৰ পৰা। তেনে ক্ষেত্ৰত আপোনালোকে সোশ্যাল ষ্টাডিৰ ফ্ৰী চৰকাৰী দুখন যদি কিতাপ পঢ়ে 30ৰ ভিতৰত 30 পাব। চিন্তা কৰক আপোনালোকক কিমান এটা ভাল কথা এই ভিডিঅ'ত জনাম মই। গতিকে ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যদি ভিডিঅ'টি ভাল লাগে। বেয়া লাগিলে সাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন নাই। তো বন্ধু বান্ধৱীসকল, প্ৰথমে মই আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় 2 মাহৰ বাবে কেনেদৰে পঢ়িব গ্ৰেড 3 বা গ্ৰেড 4 সকলো প্ৰাৰ্থীয়ে প্লেনিং এটা বনাইছে, আৰু সেই প্লেনিঙত আপোনালোকে দুটা বস্তু মিষ্টেক কৰি আছে। প্ৰথমটো আপোনালোকে কি কৰে, পুৱা আৰু গধূলি এই দুটা সময়তো ইউটিউবৰ লাইভ ক্লাছ চাই। প্ৰথমটো ভুলে, ইউটিউবৰ লাইভ ক্লাছ অসমৰ টিচাৰসকল, মই কোৱা নাই যিসকলে টিচিঙৰ লাইভ ক্লাছ দি আছে তেওঁলোক বেয়া বুলি কোৱা নাই, তেওঁলোক ভালেই হয়, কিন্তু তেওঁলোকে এটা বস্তু মন দিব, লাইভ ক্লাছ আপোনালোকে 1 ঘণ্টা কৰিব, 1.5 ঘণ্টা কৰিব, শিকিব পাৰিব ইমানমান। মানে 1.5 ঘণ্টাৰ 2 ঘণ্টাৰ এটা লাইভ ক্লাছত তেওঁলোকে খুব বেছি 10টা কুৱেশ্যন, খুব বেছি 12টা কুৱেশ্যন শিকায় আপোনালোকক। চিন্তা কৰক কিমান লুজ হৈ আছে। 2 ঘণ্টা যদি আপুনি মন পুতি পঢ়ে আপোনাৰ এইটোৰে মাথাটোৰে, 2 ঘণ্টাত আপুনি আপোনাৰ প্ৰায় এটা চেপ্টাৰ শেষ কৰিব পাৰিব। মই ভাবো এটা চেপ্টাৰ কি আপোনাৰ 2 ঘণ্টাত প্ৰায় এটা চেপ্টাৰ শেষ হৈও আৰু আপুনি ৰিভাইজ দিব পাৰিব সেইটো চেপ্টাৰ 1.5 ঘণ্টাত 2 ঘণ্টাত। গতিকে লাইভ ক্লাছত আপোনালোকে এই 2 মাহ সময় আছে, এই 2 মাহত অসমৰ যিখিনি শিক্ষক আছে লাইভ ক্লাছ কৰা ইউটিউবত, তেওঁলোকৰ ক্লাছ চাই ঠক নেখাব। তেওঁলোকৰ আহিব পৰীক্ষাত, তেওঁলোকে ভালো পঢ়ায়, কিন্তু তেওঁলোকৰ প্ৰব্লেমটো ক'ত, তেওঁলোকে ক্লাছ কৰিব 2 ঘণ্টা 1.5 ঘণ্টা আৰু শিকাব ইমানখিনি, অৰ্থাৎ 10ৰ পৰা 20টা কুৱেশ্যন, বেছিকে লেকচাৰ দিয়ে, লেকচাৰ দি টাইম ৱেষ্ট কৰে। যদি আপোনালোকে লাইভ ক্লাছৰ পৰা শিকিবই লাগে, নিশিকিলে নহয়, যেনে ধৰক আপোনালোকে মেথছৰ কি কৰিব, উপায় নাই, লাইভ ক্লাছ কৰিবই লাগিব, শিকিব লাগিব, ৰিজনিঙৰ, তো আপোনালোকে কি কৰিব, দিনত লাইভ ক্লাছবিলাক কৰিব। লাইভ ক্লাছৰটো ভিডিঅ' হৈ যায় পিছত আপোনালোকে দিনত লাইভ ক্লাছৰ ভিডিঅ'বিলাক চালে নোট কৰি গ'ল, কিন্তু পুৱা গধূলি 4 ঘণ্টা 4 ঘণ্টা 8 ঘণ্টা সময় আপোনালোকে কি কৰক, পঢ়ক, নিজৰ এইটোৰে পঢ়ক। ঠিক আছে বন্ধু বান্ধৱীসকল, লাইভ ক্লাছত টাইম ৱেষ্ট নকৰিব। পুনৰ কৈছোঁ, যিসকলে মোক বেয়া পাইছে পাওক, কিন্তু মই অসমৰ লাইভ ক্লাছৰ নমুনাটো গম পাওঁ। ভালে শিকাওক, যিয়ে নিশিকাওক, তেওঁলোকে কি কৰে 2-1.5 ঘণ্টা ক্লাছ কৰি এইখিনিমান আপোনালোকক শিকাব, যিয়ে আপোনালোকক এই 2 মাহত এক্সাম ক্লিয়াৰ কৰাত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি কৰিব। আপোনালোকে ভাবিব নোৱাৰে, আপোনালোকে ভাবিব বহুত পঢ়িছোঁ, লাইভ ক্লাছ আৰম্ভ কৰিলে 2 ঘণ্টা শিকিলে, যেতিয়া চাব 10টাৰ পৰা 15টা কুৱেশ্যন শিকিলে। তো বন্ধু বান্ধৱীসকল, এইটো ভুলৰ পৰা আপোনালোকে দূৰত থাকক। নেক্সট, আপোনালোকে সোশ্যাল ষ্টাডিৰ 30ৰ ভিতৰত 30 পাবলৈ 2খন চৰকাৰী কিতাপ পঢ়ক। যদি গ্ৰেড 4ত আবেদন কৰিছে, সোশ্যাল ষ্টাডিৰ যিমানখিনি মাৰ্ক আহে গোটেইখিনি মাৰ্কৰ ভিতৰত মাৰ্কটো পাবলৈ আপোনালোকে ক্লাছ 6ৰ সমাজ বিজ্ঞান আৰু ক্লাছ 8ৰ সমাজ বিজ্ঞান এই 2খন কিতাপ পঢ়ক। সোশ্যাল ষ্টাডিৰ গ্ৰেড 4ৰ সকলে কিহৰ, ক্লাছ 6ৰ সমাজ বিজ্ঞান আৰু ক্লাছ 8ৰ সমাজ বিজ্ঞান এই 2খন চৰকাৰী কিতাপ পঢ়ক। আপোনাৰ গাঁৱতে নিশ্চয় এইবাৰ 8ত পঢ়া বা ক্লাছ 6ত পঢ়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ সমাজ বিজ্ঞান কিতাপ 2খন আনক গ্ৰেড 4ৰ সকলে। আনহাতে ডিগ্ৰী বা 12 লেভেলৰ বাবে সোশ্যাল ষ্টাডিৰ 30ৰ ভিতৰত 30 পাবলৈ আপোনালোকে ক্লাছ 9ৰ সমাজ বিজ্ঞানখন আৰু ক্লাছ 10ৰ সমাজ বিজ্ঞানখন এই 2খন কিতাপ পঢ়ক। মন দিব, ডিগ্ৰী বা 12 লেভেলৰ সকলে ক্লাছ 9ৰ সমাজ বিজ্ঞান আৰু ক্লাছ 10ৰ সমাজ বিজ্ঞান এই 2খন চৰকাৰী কিতাপ পঢ়ক। গাঁৱতে ওলাই যাব এই 2খন কিতাপ আপোনাৰ। তো এনেদৰে আপোনালোকে 30ৰ ভিতৰত 30 লাভ কৰিব পাৰিব। আৰু ৰিজনিং আৰু মেথছৰ ক্লাছ আমাৰ চেনেলত আগবঢ়াম, কিন্তু লাইভ নহয়। কি হ'ব, MCQ টাইপত আহিব, সিলেবাস কভাৰ হোৱাকৈ আহিব। মই ইতিমধ্যে নোটছ প্ৰস্তুত কৰা মোৰ প্ৰায় ক্লিয়াৰ হৈছে। মেথছ আৰু ৰিজনিঙৰ PDF আকাৰে দিবলৈ অসুবিধা হয় বাবে মই মেথছ আৰু ৰিজনিঙৰ PDF প্ৰস্তুত কৰা নাই। ৰিজনিঙৰ এটা PDF আছে, সৰু, সিলেবাস কভাৰ নহয়, কমন হয়। তো এনেদৰে কমন ইংলিছ গ্ৰামাৰৰ PDFও আছে, সম্ভাৱনীয় 900+ ইণ্ডিয়ান জিকেৰ PDFও আছে,
আৰু আসাম জিকেৰ পিডিএফও আছে, সায়েন্স এণ্ড ৰিজনিঙৰ পিডিএফ আছে, কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ আছে, ছ'চিয়েল ষ্টাডিৰো এটা গুৰুত্বপূৰ্ণ পিডিএফ আছে। আপোনালোকে ল'ব পাৰিব। 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰা। ইয়াৰ পৰা অলপহে কমন আহিব, 20 দিনমান 1 ঘণ্টামানকৈ পঢ়িলে শেষ হ'ব, কিন্তু ইয়াৰ পৰা 100% কমন নাহে। 20-25% মান কমন অহাৰ চান্স আছে, যোৱা এক্সামত আহিছিলে। তো মই এই ভিডিঅ'ত আপোনালোকক দুটা কথাই ক'লো। আপোনালোকে লাইভ ক্লাছৰ পৰা পঢ়া বন্ধ কৰক, টাইম ৱেষ্ট হয়। দ্বিতীয়তে আপোনালোকে ছ'চিয়েল ষ্টাডি 30ৰ ভিতৰত 30 পাবলৈ গ্ৰেড 4ৰ সকলে ক্লাছ 8ৰ আৰু 6ৰ সমাজ বিজ্ঞানখন পঢ়ক। ডিগ্ৰীৰ বা 12ৰ সকলে ছ'চিয়েল ষ্টাডি 30ৰ ভিতৰত 30 পাবলৈ ক্লাছ 9ৰ সমাজ বিজ্ঞান আৰু ক্লাছ 10ৰ সমাজ বিজ্ঞান এই দুইখন কিতাপ পঢ়ক। ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব বন্ধু বান্ধৱীসকল। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।